সকলোখিনি ক'লে ছাৰে কি ধৰণে লিখা আৰম্ভ কৰিছিলে আৰু কি ধৰণে কম্পাইল কৰি পেলাই আজি কিতাপখন এটা আকাৰ দিলে আৰু এই শুভ মুহূৰ্তত আমাক উন্মোচন কৰিবলৈ কোৱাৰ বাবে ছাৰকো ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু ছাৰৰ বাইদেউ আমাৰ মাজত উপস্থিত আছে আৰু মোৰ লগত সহযোগ কৰিবৰ বাবে ৰাতুল ছাৰ আছে আৰু আমি এই ধৰণে কিতাপখন উন্মোচন কৰিবলৈ আগবাঢ়িছোঁ ধন্যবাদ সম্পাদক আপুনি মোৰ নম্বৰটো নোট কৰি লওক আপুনি এটা আৰ্টিকেল পঠাইছিলে মই পঠাইছিলোঁ ইমান ধুনীয়া আৰ্টিকেল লিখিছে নহয় সেই আৰ্টিকেলটো আছিলে নিউট্ৰিনৰ ওপৰত নিউট্ৰিনৰ বিষয়ে ডিটেইলছ লিখা আছে এইখন পঢ়িলে গম পাব আপোনাৰ কি বস্তু সেইটো গতিকে আপোনাৰ আখৰবোৰো ইমান ধুনীয়া আৰ্টিকেলটোও ইমান ধুনীয়া আপোনাক নফলাগি নহয় আপুনি সদায় এনেকুৱা আৰ্টিকেল পঠাই আছিল গোলাঘাট DR কলেজৰ প্ৰাক্তন প্ৰধান অধ্যক্ষ তথা ৰিলায়েন্স ছিনিয়ৰ ছেকেণ্ডেৰী স্কুলৰ অধ্যক্ষ ডক্টৰ তুলেন্দ্ৰনাথ হাজৰিকাদেৱে এখনি খুব সুন্দৰ কিতাপ লিখি উলিয়াইছে। কিতাপখনৰ নাম হৈছে কিছুমান অভিজ্ঞতাৰ বৈজ্ঞানিক ব্যাখ্যা। এই কিতাপখনত আপোনালোকে পঢ়িবলৈ পাব বিশ্ব ব্ৰহ্মাণ্ডৰ বহুতো কথা, সৌন্দৰ্যৰ বিষয়ে পাব, স্বাস্থ্যৰ বিষয়ে পাব, জানিবলগীয়া কথা পাব। কিতাপখন যিহেতু অসমীয়া সহজ সৰল ভাষাত লিখি উলিওৱা হৈছে, গতিকে নতুন প্ৰজন্মই এই কিতাপখন আঁকোৱালি ল'ব বুলি আশা কৰিলোঁ আৰু ছাৰৰ দীৰ্ঘায়ু তথা সুস্বাস্থ্য কামনা কৰিলোঁ। আশা কৰোঁ ছাৰে যেন আৰু এইদৰে কিতাপ আমাৰ মাজলৈ আগবঢ়াই দিয়ে। ধন্যবাদ।